আপুনি জানেনে অসমৰ তেজপুৰত এখন এনে প্ৰাচীন শিৱ মন্দিৰ আছে য'ত বছৰৰ সকলো সময়তে ভক্তসকলে দৰ্শন কৰিবলৈ আহে। স্থানীয় বিশ্বাস অনুসৰি এই মন্দিৰৰ ইতিহাস বহুত পুৰণি। আজি আমি আহিছোঁ তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰলৈ। আহক ইয়াৰ ইতিহাস আৰু আধ্যাত্মিকতাৰ সৈতে চিনাকি হওঁ। নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট ফাইলছলৈ আপোনালোকক স্বাগতম। আজি আমি উপস্থিত হৈছোঁ তেজপুৰৰ অন্যতম জনপ্ৰিয় ধৰ্মীয় স্থান মহাভৈৰৱ মন্দিৰত। এই মন্দিৰ ভগৱান শিৱৰ ভৈৰৱ ৰূপৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয় আৰু তেজপুৰৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। স্থানীয় জনবিশ্বাস আৰু ঐতিহ্যসাহী তথ্য অনুসৰি এই মন্দিৰৰ ইতিহাস বহু শতাব্দী পুৰণি বুলি ধৰা হয়। সময়ৰ লগে লগে মন্দিৰটোৰ কেইবাবাৰো সংস্কাৰ কৰা হৈছে, কিন্তু ইয়াৰ আধ্যাত্মিক মৰ্যাদা আজিও অটুট আছে। বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ ভক্ত ইয়ালৈ আহি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে। মন্দিৰৰ ঘণ্টাধ্বনি, ধূপৰ সুগন্ধি আৰু ভক্তিৰ পৰিৱেশে ইয়াক এক বিশেষ অনুভূতি প্ৰদান কৰে। যদি আপুনি তেজপুৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে মহাভৈৰৱ মন্দিৰ আপোনাৰ তালিকাত নিশ্চয় ৰাখিব। ইয়াত কেৱল পূজা অৰ্চনাই নহয়, বৰঞ্চ শান্ত পৰিৱেশ আৰু ইয়াৰ আধ্যাত্মিক অনুভূতিয়েও মনক এক অদ্ভুত শান্তি দিয়ে। কেতিয়াবা এনে ঠাইলৈ আহিলে বুজি পোৱা যায় যে ভ্ৰমণ কেৱল নতুন ঠাই দেখা নহয়, নতুন অনুভৱ সংগ্ৰহ কৰাৰো নাম। মহাভৈৰৱ মন্দিৰ কেৱল এটা মন্দিৰ নহয়, ই তেজপুৰৰ ইতিহাস, সংস্কৃতি আৰু আস্থাৰ এক জীৱন্ত প্ৰতীক। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু নৰ্থ ইষ্ট ফাইল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী পৰ্বত আমি তেজপুৰৰ আন এখন মনোমোহা ঠাইলৈ লৈ যাম। তেতিয়ালৈকে বিদায়, ধন্যবাদ।